গৰমৰ বন্ধৰ ওপৰত 10টা শাৰী। 1 নম্বৰ, গৰমৰ বন্ধ হৈছে ছাত্ৰৰ জীৱনৰ আটাইতকৈ প্ৰিয় দিন। 2 নম্বৰ, আমাৰ অসমত প্ৰতি বছৰে 1 জুলাইৰ পৰা 31 জুলাইলৈকে গৰমৰ বন্ধ পালন কৰা হয়। 3 নম্বৰ, গৰমৰ বন্ধ দিয়াৰ আগৰে পৰা ছাত্ৰ-ছাত্ৰীৰ মন উৎফুল্লিত হৈ থাকে। 4 নম্বৰ, গৰমৰ বন্ধত বিদ্যালয়ৰ পৰা দিয়া গৃহকাৰ্য সোনকালে শেষ কৰি ছাত্ৰ-ছাত্ৰীসকল মামা, খুৰা, মাহী, পেহী আদি সম্পৰ্কীয়ৰ ঘৰলৈ ফুৰিবলৈ যাব পাৰে। 5 নম্বৰ, গৰমৰ বন্ধৰ দিনকেইটাত খেতিপথাৰৰ কঠীয়া ৰোৱা তোলা কামো আৰম্ভ হয় আৰু ছাত্ৰ-ছাত্ৰীয়ে সেই কামতো আগভাগ লৈ ফূৰ্তি লাভ কৰিব পাৰে। 6 নম্বৰ, গৰমৰ বন্ধত বহুতো গ্ৰীষ্মকালীন শিবিৰ কৰ্মশালা যেনে নাটক, নৃত্য, চিত্ৰাংকন আদি অনুষ্ঠিত হয় আৰু সেইবোৰতো ছাত্ৰ-ছাত্ৰীসকলে মনোনিৱেশ কৰিব পাৰে। 7 নম্বৰ, গৰমৰ বন্ধ দিনত বাৰিষা কাল হোৱাৰ বাবে বৰষাৰ আমেজ সুকীয়াকৈ ঘৰতে সাধু কিতাপ পঢ়ি বা চোতালত ৰৈ যোৱা পানীত কাগজৰ নাও বনাই খেলিব পাৰে। 8 নম্বৰ, কিতাপত পঢ়িবলৈ পোৱা ঐতিহ্যমণ্ডিত ঠাইসমূহ গৰমৰ বন্ধত নিজাকৈ চাবলৈ যাব পাৰি। 9 নম্বৰ, এই সময়ত শস্য চামলা হয়। ফল-মূল যেনে আম, কঁঠাল, লেটেকু, পনিয়ল আদিবোৰৰ সোৱাদ ঘৰত সকলোৱে মিলি একেলগে ল'ব পাৰি। 10 নম্বৰ, গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীয়ে মাক-দেউতাকক গৃহকাৰ্যত সমানে সহায় কৰিব পাৰে। ধন্যবাদ।